হেৰি কৰি পেলাই তোৰহে ভুল বুলি ক'লে তাকে মাৰিব, তাকে পিটিব। ডাঙৰ মানুহ এজনে গাড়ী এখন আনিলেও যদি টমটমখনৰ গাত ভুল নাথাকেও তথাপিও তাৰ গাতহে দুখটো জাপি পেলাই হেৰিবিলাক কৰে। তো সেই তেনেকুৱা ক্ষেত্ৰত মানে মই প্ৰশাসনতো কম মানে কিছুমান হেৰি এৰা ধৰাৰ মাজতো চলিব লাগিব। বিশেষকৈ আমি কেলে এইটো ভিডিঅ'টো বনাই আছোঁ, বিশেষকৈ ইয়াত আমি অলপ বছৰ আগতে আমি হুৰপথৰখন দেখিছিলোঁ, বহুত বছৰৰ পৰা না হুৰপথৰৰ একো পৰিৱৰ্তন নাছিলে। তো বিশেষকৈ যেতিয়া আমাৰ মানে হোমষ্টিৰ যোনটো MLA আমাৰ বিশ্বজিৎ ফুকনদেৱ তেখেতে অহাৰ পিছতে এই হুৰপথৰটো মানে অট'মেটিক মানে পৰিৱৰ্তন এটা আহি গ'ল। হুৰপথৰ নহয় আৰু বহুত এৰিয়াবিলাক ভিলেজ এৰিয়াবিলাকত ইমান ভাল ৰাস্তা মানে নিজৰ ভাবাতকৈ তেওঁ যোনটো প্ৰতিশ্ৰুতি ৰাইজক দিছে সেইটোৰ পৰা বেছিকৈ তেওঁ কাম কৰিছে। সেইটো কাৰণে এইটো আশা আছে এতিয়া তেওঁ থকাৰ লগে মানে এই ভিডিঅ'টো তেওঁ পাব। তো এই তেওঁ থকাৰ লগে মানে এটা তেওঁৰ ওপৰত আমাৰ মানে 100% আশা আছে। তেওঁ থকা সময়তে তেওঁৰ কাৰ্যকালত কামটো এইটো হ'ব। সেইটো কাৰণে আপুনি একদম পোনে তেওঁক মানে স্পেচিয়েলি আপুনি তেওঁক যদি আপুনি বাতৰি দিবলৈ হয়, তেওঁক আপুনি যদি ৰিকুৱেষ্ট কৰিবলৈ হয়, কি শব্দৰে আপুনি কেনেকৈ ৰিকুৱেষ্ট কৰিব, আপুনি পোনে কৰিব? এইটো মানে এটাই কথা, মই যিখিনি এতিয়া কৈ গ'লোঁ সেই কথাখিনিকে মই আকৌ পুনৰ মানে ক'ব বিচাৰিছোঁ, স্পেচিয়েলি তেখেতক ব্যক্তিগত ছাৰক মানে মই এটা কথাই ক'ম আৰু এটা কথাই ক'ম, ইয়াত তাৰমানে যিমানখিনি যান জঁটৰ সৃষ্টি হৈছে এটা মানে নিৰ্ধাৰিত এটা হেৰি কৰি দিব লাগে যে টমটম ইমানটোৱে চলিব পাৰিব, তেতিয়া মানে যান জঁটটো ইমান বৃদ্ধি নহয়, এক্সিডেণ্টবিলাক কমি থাকিব তেতিয়া। আৰু এটা কথা মই আগতেও কোৱা নিচিনা, এই যেনেকৈ দুৰ্ঘটনাত পতিত হ'লে মানে এনেকৈ কিবা আকস্মিক মৃত্যু হ'লে মানে এজন ড্ৰাইভাৰৰ গোটেই পৰিয়ালটো মানে তেওঁ অবিহনে মানে হৈ যায়। সেইটো কাৰণে তাৰমানে কিবা এটা থাকিব লাগে তাৰমানে ধৰক এই আপোনাৰ ইঞ্চুৰেঞ্চ এটা যদি চৰকাৰৰ ফালৰ পৰা দিয়ে বোলে ইমানটো ইঞ্চুৰেঞ্চ তেওঁলোকে পাব বা বৃত্তি দিছে, তেতিয়াও হ'লেও এটা মানে আপোনাৰ পৰিয়ালটোৰ কাৰণে এটা সকাহ পায় তাৰমানে, অন্ত একো নাই। আৰু বাকী দুটা মানে এই দুটা কথাই মই ক'ব বিচাৰিছোঁ আৰু আমাৰ MLA ছাৰক। তো বিশেষকৈ বহুত আপোনাক ধন্যবাদ। তো বিশেষকৈ এই ভিডিঅ'টো তেওঁ পাব, তেওঁ শুনিব, নিশ্চয় আমাৰ আশা আছে, বিশ্বাস আছে, তেওঁ নিশ্চয় 100% তেওঁৰ কাৰ্যকালত আমি সেইবিলাক আপোনালোকে যোনটো অনুৰোধ কৰিছে, আপোনালোকৰ যোনটো সেই অসুবিধাবিলাক আপোনালোকে নিশ্চয় মানে হৃদয়েৰে প্ৰাণেৰে মনেৰে আপোনালোকে কৈছে তেখেতক, নহয় জানো? এনেতো এইটো মানে আজি ভিডিঅ' বনাইছে গৈ কিনে কোৱা নহয়, এইটো আপোনালোকে বহুত বছৰৰ পৰা এইটো ভিতৰত আপোনালোকৰ এইটো মানে প্ৰেৰণা আছে ভিতৰৰ পৰা। সেইটো কাৰণে নিশ্চয়কৈ তেখেতক এই ভিডিঅ'টো পাব। তো আপোনালোকক বহুত ধন্যবাদ। তো আপোনালোকৰ দিন শুভ হওক। আমি আশা কৰোঁ আপোনালোকৰ যি মানে কমিবিলাক আছে, যি ক্ষতিপূৰণ আছে, মই বিশ্বাস কৰোঁ আপোনালোকে ৰাইজৰ যেনেকৈ সেৱা কৰি আছে সেই ধৰণে আপোনালোকক ঈশ্বৰো চাব। আৰু বিশেষকৈ আমাৰ MLA ছাৰক আমি অনুৰোধ কৰিম। আৰু বিশেষকৈ আমি এফালে দেখিছোঁ আৰু একজন দুজন আপোনালোকেও কিবা এটা অনুৰোধ কৰিব ক'লে কেনেকৈ হয়? আচ্ছা, আপুনি হৈ গ'ল না? তো বহুত ধন্যবাদ। তো শেষত আপোনালোকে সকলোৱে আমাৰ MLA ছাৰক সকলোৱে শেষত মানে কিবা এটা লাষ্ট শব্দৰে এইটো ভিডিঅ'টো সমাপ্ত কৰিম। শেষত একদম লাষ্ট শব্দ কৈ দিওঁ, একদম হাঁহি মুখেৰে একদম ভালকৈ। ছাৰক এটা কথাই কওঁ আমি সকলোৱে যে কোৱা কথাখিনিত অকণমান যদি গুৰুত্ব এটা দিয়ে তেতিয়াহ'লে মানে ভাল পাম আৰু আমি সুখী হ'ম। কাৰণ কেলৈ আমিও তেওঁৰ ওপৰতে আশা কৰি বহি থাকোঁ। আচ্ছা, ঠিক আছে। কেলৈ মানে তেওঁ কাম কৰা মানুহ হয় একচুৱেলি দেই। মই আগৰ পৰা দেখোঁ বহুত MLA বিলাক আহিছে আগতে, তেওঁৰ নিচিনা মানে মই পোৱা নাই। তেওঁ যি মুখেৰে কৈ এইটো কৰি কিনে দেখাইছে আৰু তেওঁ দিনে ৰাতি ৰাইজৰ কামত তেওঁ লাগি থাকে, এইটো প্ৰমাণটো আমি কামত দেখি কিনে পাওঁ। সেইটো কাৰণে তেওঁৰ লগত আশা আছে। বহুত ধন্যবাদ আপোনালোকৰ। শেষত জয় অসম কৈ দিয়ক চবেই, জয় অসম দিয়া। অ'কে, থেংক ইউ হা।